দেউতা শ্ৰী অনিল কুমাৰ নেওগে 1972 চনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ গ্ৰহণ কৰিছিল আৰু সংগীপদ গ্ৰহণ কৰাৰ 52 বছৰ পৰ্যন্ত দেউতাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে আছিল। যেহেতু সংগী হিচাপে কৰ্ম কৰি গৈছিল, আমি ভাবিছিলোঁ যে আমি আজীৱন নমৰালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘতে থাকিম। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু স্থিতিয়ে কিছু বিষয়ত বিতৰ্কৰে আমাক ক্ষোভিত কৰি তুলিছে, আমাক অত্যন্ত দুখ প্ৰকাশ কৰিছে। যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যমত যে গহপুৰৰ চন্দ্ৰবৰুৱা নামৰ যিজন ব্যক্তি আচলতে সেই ব্যক্তিজনে কি কৰিলে, মেডাম মেফিত মুকলি সভাত সভাপতিত্ব কৰাৰ বাবে তেখেতক প্ৰাথমিক শাখাৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰা হ'ল, য'ত নেকি উল্লেখ আছিলে যে তেখেতে সেই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে সংস্কাৰ হ'ব লাগিব বুলি উল্লেখ কৰিছিলে। যিহেতু স্বৰ্গদেউ চাওলুং চুকাফাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে এক লগ কৰি 7টা চামৰি একৰাজ কৰি বৰ অসম গঢ়িছিল। সেই বৰ অসম গঢ়া চাওলুং চুকাফাৰ সেই বৰ অসমতেই আহি পেলানি গুৰুজনাই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। আৰু তাৰ লগে লগে কি কৰিছে, আমাৰ আহোমসকলেতো সৰ্বোচ্চ ত্যাগ কৰিলে, আমাৰ আহোমসকলে নিজস্ব ভাষা কৃষ্টি সংস্কৃতি সকলো ত্যাগ কৰিলে। কিন্তু তাৰপিছতো আহোমসকলে কেৱল মাত্ৰ মেডাম মেফি ভাগ উদযাপন কৰিয়ে নিজৰ পৰিচয়ত দাঙি ধৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে যদি আহোমৰ মেডাম মেফি ভাগো যদি আমি অনুষ্ঠিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আহোমৰ একো নিজস্বতা বা একো অস্তিত্বই নাথাকিব। কাৰণ তেতিয়াই স্বৰ্গদেউ চাওলুং চুকাফাই জোৰ কৰি সকলো জাতি জনগোষ্ঠীক টাই ভাষা গ্ৰহণ কৰিবলৈ বা টাই ভাষা ক'বলৈ বাধ্য কৰাব পাৰিলেহেঁতেন। কিন্তু তেখেতসকলে উদাৰ মনোভাৱ আছিলে কাৰণে তেনেকুৱা কৰা নাছিলে। আৰু যিহেতু শংকৰদেৱ সংঘই আমাৰ আহোমক যি অপমান কৰিলে, এই অপমান কেৱল চন্দ্ৰবৰুৱাৰ ওপৰত কৰা অপমান নহয়, এই কেৱল সমগ্ৰ জাতি আৰু সমগ্ৰ আহোম জাতিক কৰা অপমান। গতিকে এই অপমানৰ বাবে আমি অত্যন্ত দুখ প্ৰকাশ পাইছোঁ, অত্যন্ত ক্ষোভিত হৈছোঁ। আৰু সেই উদ্দেশ্যেৰেই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰা আমি অব্যাহতি গ্ৰহণ কৰিছোঁ।